হয় মই বৰ্তমান উপস্থিত হৈছোঁ ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিমত। ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিমৰ যি সাধুবছা গাঁও পঞ্চায়ত আছে, এই সাধুবছা গাঁও পঞ্চায়তৰ পথচাৰীয়ে যাতায়াতত বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু এইখন ৰাস্তাৰে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী কণ কণ ল'ৰা ছোৱালী স্কুলত যাবলগীয়া হৈছে। এইখন ৰাস্তাৰে যাতায়াত কৰিব লগা হয়। এইখন যি সাধুবছা গাঁও পঞ্চায়ত, এই সাধুবছা গাঁও পঞ্চায়তত আজিৰ পৰা প্ৰায় 20 বছৰ হৈ গ'লে। এই 20 বছৰতো এইখন ৰাস্তাৰ কোনো এইখন ৰাস্তাৰ কোনো ধৰণৰ ব্যৱস্থা নহ'ল। এইখন ৰাস্তাৰ কোনো ব্যৱস্থা নহ'ল। মোৰ লগত যে মোৰ সতীৰ্থ আছে, সতীৰ্থই দেখাব এইখন ৰাস্তাৰ যি অৱস্থা, এইখন ৰাস্তাৰ যি অৱস্থা মোৰ সতীৰ্থই দেখুৱাব। পুখুৰীৰ দৰে হৈ গৈছে। এইখন হ'ল টিপকাই নৈৰ গৰাখহনীয়াৰ ফলত এইখন ৰাস্তা পুখুৰীৰ দৰে হৈ যায়। এই পুখুৰীৰ দৰে হৈ যোৱাৰ ফলত এই সাধুবছা যি গাঁও পঞ্চায়ত আছে, সাধুবছা গাঁও পঞ্চায়তৰ ছাত্ৰ ছাত্ৰী কণ কণ ল'ৰা ছোৱালী আৰু ৰাইজৰ যাতায়াতত বহুতো অসুবিধাৰ সন্মুখীন হৈছে। এই বিষয়ে এইখন ইয়াতে যি ছাত্ৰ ছাত্ৰী আছে, এই ছাত্ৰ ছাত্ৰীৰ পৰা মই অলপ ভাষ্য ল'বলৈ চেষ্টা কৰিম। আমি এই ৰাস্তা দি অহা যোৱা কৰিব লাগে। আমাৰ এই ৰাস্তা দি অহা যোৱা কৰাত বহুতো অসুবিধা হয়। অলপ বৰষুণ আহিলে পানী জমা হয়। ৰাতি বৰষুণ হৈছে, এতিয়াই পানী বৈ গৈ আছে। গতিকে আৰু আমালোকৰ নাৱেৰে যাব লাগে। প্ৰতিদিন 10 টকা কৰি লাগে। আৰু ঘৰৰ পৰা এই পইচাখিনি দিব নোৱাৰে। আমালোক দুখীয়া মানুহ, গোটেই দিনটোত পইচা লাগে, আমালোকে পাৰ হ'ব নোৱাৰো। গতিকে ধুবুৰী ডিচি মহোদয়ৰ ওচৰত মোৰ এইটো আহ্বান যে আপুনি নিজেই এই ভাঙি যোৱা ৰাস্তাখনত আহি দৃষ্টিগোচৰ কৰিব লাগে আৰু আমালোকৰ অহা যোৱাৰ কাৰণে এটা সুবিধা কৰি দিয়ে। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় তথা মোৰ মৰমৰ মামা, আপোনাৰো এই ৰাস্তাৰ কাৰণে অলপ দৃষ্টিগোচৰ কৰিব লাগে আৰু কিবা এটা সুবিধা কৰি দিব লাগে। প্ৰায় 15-16 বছৰ ধৰি ৰাস্তাটো ভাঙি গৈছে। কি ক'ব এই ক্ষেত্ৰত ধুবুৰী ডিচি মহোদয়? ধুবুৰী ৰাস্তাটো দিলে ল'ৰা ছোৱালী যাতায়াত কৰোঁতে ভাল হয়, আৰু স্কুলৰ ছাত্ৰ ছাত্ৰী অলপ বৰষুণ আহিলে যাতায়াত কৰোঁতে অনেক ক্ষতি হয়। আৰু পানী আহিলে মানুহৰ ফাইনেল মাৰি দি যাব লাগে। আৰু এইখন যি পঞ্চায়ত আছে, এই পঞ্চায়তৰ স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজৰ পৰা মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, এইখন ৰাস্তা কিমান দিনৰ পৰা এনে অৱস্থা? এই ৰাস্তাটো প্ৰায় 7 বছৰমান হ'ল। প্ৰায় মানে ভাঙি গৈ আছে। ভাঙি যোৱাৰ পিছৰ পৰাই মানে ইয়াৰ মানে অত্ৰ অঞ্চল মানে ইয়াত দক্ষিণ শালমৰাৰ পৰা আৰম্ভ কৰি আমাৰ সাধুবছা পঞ্চায়তৰ 3টা খণ্ডৰ, সাধুবছা 2 নং, 2য় খণ্ড, 3য় খণ্ড, এইবিলাক টোটেল গাঁৱৰ মানুহ ইয়াদি অহা যোৱা কৰে। ইফালে আমাৰ হাইস্কুল আছে, ইয়াত চাব চেণ্টাৰ আছে, এটা স্বাস্থ্য কেন্দ্ৰ আছে, ইয়াত বজাৰ আছে। ইয়াত সকলো মানুহ অহা যোৱা কৰাৰ কাৰণে ইমান মানে হৈছে, অসুবিধা হৈছে, সেইটো মানে ভাষাত প্ৰকাশ কৰিব নোৱাৰোঁ। এই ক্ষেত্ৰত ধুবুৰী ডিচি মহোদয়ক কি জনাব? এই ক্ষেত্ৰত ধুবুৰী ডিচি মহোদয়ক এইটো অনুৰোধ কৰোঁ যে অতি সোনকালে আমাক ইয়াত এটা তদন্ত কৰি এটা যাতে ব্ৰিজ দিয়ে, আমাৰ পাৰ্মানেণ্ট এটা সমাধান লাগে। ইয়াৰ লগতে মুখ্যমন্ত্ৰী মহোদয়কো ইয়াৰ দৃষ্টিগোচৰ কৰিবলৈ অতি কাতৰ আহ্বান জনালোঁ, যাতে ইয়াৰ ছাত্ৰ ছাত্ৰীসকল আৰু দুখীয়া ৰাইজসকলে যাতে অতি সোনকালে সুখেৰে অহা যোৱা কৰিব পাৰে। এনিভাৰত 24 বাতৰি প্ৰচাৰ কৰাৰ পিছতে ইতিমধ্যে চিফ ইঞ্জিনিয়াৰ আৰু আমাৰ মহামায়া উন্নয়ন খণ্ডৰ পৰা উন্নয়ন বিষয়া আহি তদন্ত কৰিছে। কিন্তু তদন্ত কৰি এখেতে যি কি কৰিলে সেইটো আমি এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। গতিকে এইখন ৰাস্তা আমি প্ৰায় আজিৰ পৰা 15-20 বছৰ হৈ গ'ল, এইখন ৰাস্তাৰ কোনো সমাধান হোৱা নাই। এইখন ৰাস্তা দি কণ কণ ল'ৰা ছোৱালী আৰু কলেজীয়া ছাত্ৰ ছাত্ৰী আৰু এইখন গাঁও পঞ্চায়তৰ আৰু বহুতো দূৰ দূৰান্তৰ পৰা ৰাইজে এইখন ৰাস্তাৰে যাতায়াত কৰিব লগা হয়। এই যাতায়াতৰ ক্ষেত্ৰত বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। গতিকে এইখন আজিৰ পৰা প্ৰায় 20 বছৰে হৈ গ'ল। 20 বছৰতো সম্পূৰ্ণ নহ'ল এইখন ৰাস্তা। এইখন হ'ল ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম আৰু বৰ্তমান নৱগঠিত গৰিপুৰ সমষ্টি। এই নৱগঠিত গৰিপুৰ সমষ্টি, এইখন যি সমষ্টি, এই সমষ্টিৰ বিধায়ক আছিল হাফিজ বছিৰ আহমেদ কাছিমি চাহেব। হাফিজ বছিৰ আহমেদ কাছিমিয়ে দৃষ্টিগোচৰ নকৰিলে এই 20 বছৰত তেওঁৰ নেতৃত্বত এইখন ৰাস্তা সম্পূৰ্ণ কৰিব নোৱাৰিলে। এইখন ৰাস্তাত প্ৰায় দিনত
দিনতকৈ 4,000 মানুহ অহা যোৱা কৰে। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে কেনেদৰে কি পদক্ষেপ হাতত ল'ব সেয়া সময়তহে লক্ষণীয়। লগতে ধুবুৰী DC মহোদয় এইখন ৰাস্তাক লৈ অলপ দৃষ্টিগোচৰ কৰিবনে নাই সেয়া হ'ব সময়ত লক্ষণীয়। অভিনয় কৰাৰ হেঁপাহ আপুনিও পুহি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।